হেমন্ত বিশ্ব শৰ্মা ছাৰ, আপোনাক সকলোৱে মৰমত কি বুলি মাতে? মামা। কিন্তু আপুনি মামাৰ মূল্যটো বুজি পায়নে? হা, এতিয়া যদি আমি আপোনাৰ বিষয়ে বেয়াকে কওঁ বা হিন্দু মানুহৰ বিষয়ে বেয়াকে কওঁ, আপুনি ডাইৰেক্ট হেণ্ডকাপ লগাই কেনে আমাক ৰঙা ঘৰৰ আলহী বনাব। কিন্তু এই ছোৱালীজনী যে ইমান বেয়াকে কৈছে, কিন্তু আপোনালোকে একো নকৰে। কিয় নকৰে? আপোনাৰ চকু দুটাত নপৰে নেকি এইবোৰ কথা? কিন্তু আমি যদি এতিয়া মুছলিম মানুহে যদি হিন্দু মানুহৰ বিষয়ে কিবা কওঁ, আপোনাৰ চকুত একবাৰতে পৰি যাব আৰু আমাক ধৰি লৈ সোমাই থৈ দিব। হা, আপোনালোকে ভিডিঅ'টো চাওক। হেডফোন লগাই থৈছো কাণত, হুৱাকবৰ কৈ আছে। চোৱা ভাত পেলাই থৈছোৱা, খাবিয়া মিয়াহেত মিয়া চালা কুকুৰৰ জাত চালা চোৱা চালেকা। এই আছা গাহৰি মাংস। তহঁতে এবাৰ খাই চাবি, বহুত টেষ্টি। এই বিচাৰটো মই অসমৰ তহঁতক ঠেচি ঠেচি খুৱাই দিম। সকলো মানুহক দিছো। গাহৰি টেষ্টি, খাই চাবি যে মিয়া। একবাৰ খাবি। জহৰি তই নিজক অসমীয়া বুলি কোৱা? হা, অসমীয়া মানুহ এনেকা নহয়। অসমীয়া কাক কয়? যদি চাবলৈ আছে আমাৰ মৰিগাঁৱত আহিবি। আমাৰ মৰিগাঁৱৰ যোন জেগাত থাকো আমি, যোন গাঁৱৰ নাম, সেই গাঁওখনৰ নাম কি জান? হিন্দু মুছলিম গাঁও। হিন্দু মুছলিম গাঁও, বুজিছ? আমাৰ গাঁওখনৰ নামে হ'ল হিন্দু মুছলিম গাঁও। সকলোৱে একেলগে থাকো। অসমীয়া মানুহ আৰু মুছলিম মানুহ কেনেকে একেলগে থাকে আমাৰ গাঁওখনত আহিবি, তোক ভালকে দেখাই দিম। নটি চালি মুখেদি বেয়া ভাষা নকওঁ। তোৰ আল্লাই বিচাৰ কৰিব, আল্লাই। আৰু তহঁতৰ ভগৱান আছে, তহঁতৰ ভগৱান পৰ্যন্ত তোৰ বিচাৰ কৰিব। আল্লাহ ভগৱানটো এটাই।